আমি আজি দুজনী ল'লোঁ কটাবাৰী বজাৰ। ইফালে মনু খোজকাঢ়ি আহিব লাগে, তাইৰ লগত আকৌ খোজ মিলাওঁতে আমাৰ 10 মিনিটৰ বাটটো আধা ঘণ্টা লাগি যায়। ইফালে কটাবাৰী বজাৰ আহি দেখিছোঁ কটাবাৰী বজাৰ খোলাই নাই, মানুহ বহিছেহি, বস্তু উলিয়াই নাই। মই বোলো ডাঙৰ বাই যি উৎপাত কৰিছে যে মানুহ ধেৰ হ'ব, ভিৰ হ'ব, আমি বস্তু ল'বলৈ নাপাম, বহুত ভিৰ হ'ব, ল'ৰা ছোৱালীলৈ দিগদাৰ হ'ব। এইফালে চাওকচোন, তাই কমলা দেখি আকৌ কমলাটোৰ ওচৰত মাকক আকৌ ঠেলি ঠেলি দিছে, ভৰিটোত আহিবলৈ নিদিয়ে, যে ঠেলি ঠেলি দিছে যে কমলা লাগে। মাকে যিহে জুই চাই দাম শুনিলে, এইডোখৰ পৰা পলাই পতং দিলোঁ দেই আমি। আকৌ ফাৰ্ষ্টে তাইক কমলা তাইক দিলতহে তাই শান্তি। এইবোৰ যে সৰু ল'ৰা ছোৱালী লৈ আহিবলৈ বহুত দিগদাৰ দেই বজাৰত। ইফালে ঘূৰি ফুৰি আকৌ তাহাঁতৰ পিছে পিছে দৌৰি ফুৰাই হয়। এইফালে আমি বিজলকীয়া দেখিলোঁ, আকৌ ভিনিয়ে আকৌ বিজলকীয়া খাই খুব ভাল পায়। সেইকাৰণে আমি 20 টকাত 5টা দিছে, বোলো লৈ যাওঁ তেতিয়াহ'লে দুটামান। এইফালে আকৌ বগৰী দেখিলোঁ, বগৰীবোৰ আকৌ সুধিলোঁ কেনেকুৱা, মিঠা নে টেঙা? তেওঁ ক'লে টেঙা মিঠা দুটা আছে, ৰ'দত বহি খাই ভাল লাগে দিয়কচোন ঠাণ্ডা দিনত, সেইকাৰণে বগৰী লৈ আহিলোঁ। এইফালে দেখিছেনে তাই বিলাহী আকৌ লৈ ঘূৰি ফুৰিছে। তাইক বোলে চব্জি দোকানীটোৱে মৰমতে বিলাহী এটা দিলে, তাই সেইটোকে বিলাহীটো কাকো দিয়া নাই, লৈ মনে মনে ঘূৰি ফুৰিছে। এয়া দেখিছে অকলেহে বহি আহে আমাৰ ছোৱালী।